অমিত শ্বাহ গুৱাহাটীলৈ আহিছে, শদিয়া ধুবুৰীৰ পৰা মানুহ গৈছে, গেদাৰিং হৈছে। আৰু তাতে গৈ পেলাই যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে কৈ আছে যে লাখ লাখ মানুহ, 3 লাখ মানুহ, 2 লাখ মানুহ ইমান গোট খাইছে বুলি কৈছে। ওচৰৰ জিলাকেইখনৰ পৰা গৈছেই, বাকী শদিয়া ধুবুৰীৰ পৰাও গৈছে, মানে মানুহ টানিছে আৰু মানে যাব লাগে আৰু মানে অমিত শ্বাহ আহিছে যাব লাগে। কিন্তু এই শদিয়া ধুবুৰী মানুহখিনিয়ে ভোট দিব নেকি বিজুলী কলিতাক? বিজেপি চৰকাৰখনে গুৱাহাটী দেখাব বিচাৰিছে যে বহুত মানুহ আছে বিজুলী কলিতাৰ সপক্ষত। মানে মীৰা বৰঠাকুৰৰ তুলনাত মীৰা বৰঠাকুৰৰ সভাত 400-500 হয় মানুহ, বা ক'ৰবাত 2000-3000, ক'ৰবাত হয়তো 10,000 হয়। ঠিক একেধৰণে বিজুলী কলিতাই যদি সভা পাতে তেতিয়াহ'লে তাতো 200-300 বা 400-500 মানুহ যায়, তাতকৈ বেছি নহয়। গতিকে অমিত শ্বাহক লৈ অহা হৈছে, মানে কি অমিত শ্বাহ আনি গেদাৰিং কৰা হৈছে মানুহবিলাক যে বিজুলী কলিতাৰ সপক্ষত ভোটটো দিব লাগে। এতিয়া ধুবুৰী বা নগাঁও বা ইফালে বৰপেটাৰ পৰা আহি পেলাই যদি তাত গেদাৰিং হয় তেতিয়াহ'লে সেই মানুহখিনি ইয়াত ভোট দিব নেকি? এতিয়া বহুতেই এতিয়া বিজেপি চৰকাৰ দেখাব বিচাৰিছে আমাৰ ওচৰত বহুত মানুহ আছে, গতিকে আমি বিজুলী কলিতা জিকাটো নিশ্চিত হৈ পৰিছে, এনেকুৱাকৈ দেখাব বিচাৰিছে। আচলতে সেই গুৱাহাটীৰ যিখিনি মানুহ তেওঁলোকতো সচেতন মানুহ, তেওঁলোকতো লিখা পঢ়া কৰা মানুহ, তেওঁলোকেতো য'তে ত'তে ঘূৰি নুফুৰে, এইবিলাক সভা সমিতিসমূহত অংশগ্ৰহণ কৰি নুফুৰে। গতিকে সেই মানুহখিনিক মীৰা বৰঠাকুৰে ঘৰে ঘৰে গৈ যেনেধৰণে বুজাইছে মানুহখিনিক, কিন্তু বিজুলী কলিতাই তেনেধৰণে বুজোৱা নাই। এতিয়া সেইকাৰণে বিজুলী কলিতাৰ যি নিৰ্বাচনী যুঁজখন মীৰা বৰঠাকুৰৰ তুলনাত বিশেষ একো হোৱা নাই মানে। গতিকে মীৰা বৰঠাকুৰ জিকাটো নিশ্চিত হৈ পৰিছে। সেইকাৰণে ইতিমধ্যে আপোনালোকে জানে যে মীৰা বৰঠাকুৰে এতিয়া শিলহাকুত যি উচ্ছেদ কৰিলে, সেই উচ্ছেদিত যিসকল জনতা আছে তেওঁলোকে আজিও ন্যায় পোৱা নাই, তেওঁলোকে আজিও মাটিৰ পট্টা পোৱা নাই। গতিকে তেওঁলোকে আন্দোলন কৰি ফুৰিছে। এতিয়া কেইবাটাও আন্দোলন হ'ল, কিন্তু আজিলৈকে তেওঁলোক খিলঞ্জীয়া মানুহ হৈ ফালে তেওঁলোকে কিন্তু মাটিৰ পট্টা পোৱা নাই। গতিকে সেইসকলৰ ওচৰত থিয় হৈ আজি মীৰা বৰঠাকুৰে কি ক'লে আপোনালোক দেখুৱাই ল'ব বিচাৰিছোঁ। যেতিয়া গম পালোঁ, মই এটা প্ৰগ্ৰেম অলপ দেৰি কৰি পেলাই মই আপোনালোকৰ মাজলৈ আহিছোঁ। দুখৰ কথাটো কি জানে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা নিৰ্বাচনত কৈছিলে যে খিলঞ্জীয়া ভূমি নথকা যিসকল আমাৰ খিলঞ্জীয়া মানুহ মাটিৰ পট্টা পাবই লাগিব, আৰু মাটিৰ পট্টা পাব লাগিব বুলি বসুন্ধৰা নামৰ এনেকুৱা এখন বুলডোজাৰ আপোনালোকৰ ওচৰত দি দিলে। এই বসুন্ধৰা বুলডোজাৰখনে খিলঞ্জীয়াৰ প্ৰতিটো আমাৰ যিসকল বানপানী গৰাখহনীয়া সংস্থাপন বিচাৰি আহি গুৱাহাটীত সংস্থাপিত হোৱা পৰিয়ালক সেইখন বুলডোজাৰে এফালৰ পৰা 85,000 গুৱাহাটীত বাস কৰা পৰিয়ালক তছনছ কৰি দি থৈ গ'ল। এতিয়া তেওঁ কিৰণ ৰিজিজুৰ লগত মনে মনে কথা পাতিছে যে মাটিটো আমি খালী কৰিলোৱে, বসুন্ধৰাৰ যোগেদিতো আমি পাহাৰ খালী কৰালোৱে, এতিয়া চাকমা হাজংসকলক বাংলাদেশৰ পৰা আহি অৰুণাচলত থকা ৰিফিউজিসকলক ইয়াত সংস্থাপন কৰা তেওঁ ঠিকা লৈছে। মই আজি এই স্বচ্ছলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি কা নামানো বুলি যে কৈছিলোঁ, কা নালাগে বুলি যে কৈছিলোঁ, এই কথাবিলাক ৰাইজে বহুতে আমাক বেয়া পাইছিলে যে কি আপোনালোকে কা কৈ থাকে। কা এইকাৰণেই নালাগে, আজি কাৰ তেওঁলোকে আনি লৈ পেলাই যে চক্ৰান্তটো আৰম্ভ কৰিলে। কিৰণ ৰিজু ডেঙাৰীয়ে যে চাকমাসকলক ইয়াত যে সংস্থাপনৰ কথা ক'লে, এইটোৱে হৈছে কাৰ প্ৰথম বুলডোজাৰৰ আচুৰ অসমীয়া ৰাইজৰ ওপৰত। সেইকাৰণে আপোনালোকক আমি কৈছোঁ যে কাখন বাতিল কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব। স্বচ্ছলত আমি ধাৰণা কৰিলে কা বাতিল কৰিব নোৱাৰোঁ। কা বাতিল কৰিবলগীয়া হ'লে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দৰে আমাৰ যিসকল সাংসদৰ প্ৰাৰ্থী আমি দিল্লীত যাব লাগিব। আপোনালোকে আমাক সহযোগিতা আগবঢ়াব বুলি মোৰ আশা আছে। মই দ্বিতীয়তে আপোনালোকক কৈছোঁ যে এইজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ খিলঞ্জীয়া মানুহক সংস্থাপন দিব পৰা নাই, সেইজন মুখ্যমন্ত্ৰীয়ে বিদেশত থকা লোকসকলক ইয়াত সংস্থাপন দিয়াৰ যিটো মাটিৰ দালালৰ ভূমিকাত অৱতীৰ্ণ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ক স্বচ্ছলৰ পৰা সকীয়াই দিছোঁ, অসমৰ মাটি অসমীয়াৰ হাতত থাকিব, অসমীয়াৰ মাটিৰ কাক গতাব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰি যাব নালাগে, তেওঁ অসমৰ মুখ্যমন্ত্ৰী মানে অসমৰ মাটি জাতি ভাষাৰ অভিভাৱক তেওঁ নহয়, অসমৰ জাতি মাটি ভাষাৰ অভিভাৱক অসমৰ ৰাইজ। মই সেই আপোনালোকক আহ্বান জনাইছোঁ যে এই চৰকাৰখনক যদি উৎখাত কৰিব নোৱাৰোঁ, যে অহা 7 তাৰিখৰ পিছত 4 জুনৰ পিছত বসুন্ধৰাৰ জৰিয়তে যিসকলক ভূমিৰ পট্টাহীনতাত
আজি মিত্ৰাহীন কৰিছে চিৰদিনৰ কাৰণে এই ৮৫,০০০ গুৱাহাটীত থকা লোক, শিলসাকুত থকা ১২৫০ পৰিয়াল আৰু অসমত মাটিৰ পট্টাৰ বাবে এপ্লাই কৰি থকা ২০ লাখ মানুহে নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাব। ইয়াত আহি পেলাই বাংলাদেশী, আফগানিস্তান, পাকিস্তানৰ পৰা অহা মানুহে ইয়াত ভূমি দখল কৰি আমাৰ ভৰিৰ তলৰ মাটি নাইকিয়া কৰিব। সেয়ে মই আপোনালোকক কৈছো, ঐক্যবদ্ধভাৱে একত্ৰিত হোৱাৰ সময়। আজি আমাৰ দলটো আমি যি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, ৰাইজৰ দলে আমাক সমৰ্থন দিছে, অসম জাতীয় পৰিষদে সমৰ্থন দিছে, ১৫টাকৈ ৰাজনৈতিক দলে আমাক সমৰ্থন দিছে। কাৰণ কি? প্ৰতিটো ৰাজনৈতিক দলৰ কংগ্ৰেছৰ লগত বিচাৰধাৰাৰ তেওঁলোকৰ পাৰ্থক্য আছে, কিন্তু সাম্প্ৰতিক সময়ত আমাৰ যেনেকৈ প্ৰতিবাদ কৰাৰ অধিকাৰ নাইকিয়া কৰা হৈছে, এইখিনি সময়ত প্ৰত্যেকটো দলে উপলব্ধি কৰিছে যে আমাৰ সংবিধানে আমাক এটা অধিকাৰ দিছে। চৰকাৰে যেতিয়া জনকল্যাণৰ বিমুখে কাম কৰিব, জনতাৰ অহিতে কাম কৰিব, ধৰ্ণা প্ৰদৰ্শন আন্দোলন কৰিবৰ পৰা এটা আমাক সাংবিধানিক অধিকাৰ দিছে। আৰু সেই অধিকাৰটোক আজি বিজেপি চৰকাৰখনে তছ তছ কৰি আমাৰ মুখৰ অধিকে প্ৰতিবাদৰ ভাষাবিলাকক তেওঁলোকে বন্ধ কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ ঊৰ্ধত আমি ৰাজনৈতিকভাৱে আমি সংকল্প ল'ব লাগিব। সেয়ে মই আপোনালোকক কৈছো, ৭ তাৰিখৰ নিৰ্বাচনত যদি মই জয়যুক্ত হৈ যাওঁ, মই প্ৰতিটো পৰিয়ালক এটাই প্ৰতিশ্ৰুতি দিছো, বুলডোজাৰ যেতিয়াই অসম চৰকাৰে লগাব, বুলডোজাৰৰ সন্মুখত এই পৰিয়ালৰ প্ৰাচীৰ হিচাপে মীৰাবৰ ঠাকুৰ মই অভিভাৱক হিচাপে আপোনালোকৰ সন্মুখত কৰাব। সেয়ে মই আহ্বান জনাইছো, এইখন চৰকাৰক নাকি লগাবলগীয়া হ'লে সংসদত মাত মাতিবৰ কাৰণে আপোনালোকে প্ৰতিনিধি পঠাব লাগিব। আপোনালোকে সহায় সহযোগিতা কৰক, এই চৰকাৰক বাধ্য কৰাবৰ কাৰণে আপোনালোকৰ লগত গৈ অসমৰ স্বাভিমান, অসমৰ মাটি ভেটি সকলো ঘূৰাই আজৰি আনিবৰ কাৰণে আমাৰ দৰে নেতৃত্ব দিবলৈ মানুহ সংসদত যাব লাগিব। মই বেছি দীঘলীয়া নকৰোঁ, মোৰ এখন মিটিং আছে, মই এই মাত্ৰকে আপোনালোকৰ পৰা যাম, কাৰণ নিৰ্বাচনী প্ৰচাৰ সময় একেবাৰে কম। দৈনিক ১৪খনকৈ মিটিং কৰোঁতেও মই বহু জেগা এতিয়াও যাবও পৰা নাই, গতিকে মই ক্ষমা কৰিব। তাৎক্ষণিকভাৱে আপোনালোকৰ পৰা মই বিদায় ল'ম, কিন্তু মই শিলসাকুবাসী ৰাইজক আজি নিশ্চিতি দিছোঁ, ভোট আপোনালোকে কাক দিব, বিবেক ভোট আপোনালোকৰ নিজৰ সিদ্ধান্ত, কিন্তু আপদে বিপদে যেতিয়াই বিপদত পৰিব আপোনালোকে মোক মনত পেলাব। মই আপোনালোকৰ সন্মুখত তেওঁলোকৰ পুলিচৰ লগত, চৰকাৰৰ লগত যুঁজিবৰ কাৰণে মই ৰাজনৈতিকভাৱে সংকল্প লৈছোঁ। সেয়ে আপোনালোকক একগোট হৈ থাকি কোনো যাতে ৰাজনৈতিক প্ৰৰোচনাত যাতে কোনো তৃতীয় পক্ষই যাতে আমাৰ এই পৰ্যায়বিলাকক যাতে কোনো চৰকাৰী মেৰ পাছত পৰি যাতে নস্বাত কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে পহৰা দিব লাগিব। তাৰ কাৰণে আপোনালোকে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। আমাৰ ইয়াত বিদ্যুৎ শইকীয়া ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, আমাৰ গায়ত্ৰী, এখেতসকলৰ লগত মই সকলো সদায় বিভিন্ন ধৰণৰ সহযোগ কৰি আছোঁ, যোগাযোগত আছোঁ। আপোনালোকৰ আপদে বিপদে থাকিম বুলি প্ৰতিশ্ৰুতি দি, ৰাজনৈতিক ক্ষমতা নাথাকিলে আমি একো কৰিব নোৱাৰোঁ। আন্দোলন আৰু প্ৰতিবাদ কৰাৰ বাদে আমাৰ হাতত কোনো ব্যৱস্থা নাই। সেইকাৰণে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে হাতত ৰাজনৈতিক ক্ষমতা লাগিব। সেইকাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। শেষত আকৌ কৈছোঁ যে অসমৰ কেৱল যে গুৱাহাটী সমষ্টিৰ কথাই নহয়, য'ত যেতিয়া বিপদ হৈছে সকলো বিপদতে খবৰ পোৱাৰ লগে লগে তাৎক্ষণিকভাৱে ৰাইজৰ দুখৰ সহভাগী হৈছোঁ আৰু হৈ থাকিম বুলি প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰণি মাৰি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ক্ষমা কৰিব, লৰালৰি কৰাৰ কাৰণে যাতে মোক বেয়া নাপায়, তাকে কৈ মই ইয়াৰ পৰা প্ৰস্থান কৰিছোঁ। ধন্যবাদ। বাকী মই আজি কাৰ্বি সমাজৰ যিসকল লোক আছে আপোনালোকৰ কথাই পাতিছোঁ। কাৰ্বি লোকসকলৰ যিখিনি ডিমাণ্ড আছে, তেওঁলোকে সদায় কৈ আছে যে আমি ভৈয়ামত থকা লোকসকলৰ যিটো ST ষ্টেটাছ, এই ষ্টেটাছটো আমি পোৱা নাই। এই ষ্টেটাছটো পাবলৈ হ'লে মই এটা প্ৰতিশ্ৰুতি এতিয়া দিবলগীয়া হ'লে মই জিকি গ'লেহে আপোনালোকক কৰিব পাৰিম। আমি যিমান প্ৰতিবাদ নকৰোঁ, আমাৰ কলমত যেতিয়ালৈকে কালি নালাগিব, আমাৰ ইচ্ছা বহুত থাকিলেও আমি বহু কাম কৰিব নোৱাৰোঁ। এতিয়া কাৰ্বিসকলৰ জাতীয় উৎসৱ যিটো কাৰ্বি দেহাল কাৰ্চিদম, এই উৎসৱ হ'লে আপোনালোকে বহু দিনৰ পৰাই কৈছে যে চৰকাৰৰ ফালৰ পৰা এটা বুজন এটা সাহায্য, আৰ্থিক সাহায্য দৰকাৰ। মই বহুত দেহাল উৎসৱবিলাকত যেতিয়া যাওঁ, আপোনালোকে নিজে পকেটৰ পইচা আপোনালোকে খৰচ কৰি এই উৎসৱ পালন কৰিব লাগে। মানুহে কয় যে ৰাজ্যিক বিষয় আৰু কেন্দ্ৰীয় বিষয় বেলেগ, একচুৱেলি নহয়। ৰাজ্য আৰু কেন্দ্ৰ মিলি চৰকাৰৰ কামটোৱে হৈছে জনকল্যাণৰ কাম হোৱা, জনগোষ্ঠীয় কামবিলাক হয়।
এতিয়া আপোনালোকৰ যেতিয়া দেহাল উৎসৱবিলাক হয়, চৰকাৰে যদি বিহুত যদি আপোনাৰ মাননি দিব পাৰে, নামঘৰত যদি চৰকাৰে পইচা দিব পাৰে, সত্ৰত যদি চৰকাৰে পইচা দিব পাৰে, মন্দিৰত যদি পইচা দিব পাৰে, কিন্তু দেহাল উৎসৱত কিয় পইচা দিব নোৱাৰে? এই আন্তৰিকতাটো আপোনাৰ ৰাজনৈতিক প্ৰতিনিধিগৰাকী লাগিব। ৰাজনৈতিক প্ৰতিনিধিগৰাকী আমাৰ এতিয়া জনগোষ্ঠী যিসকল আছে, জনগোষ্ঠীসকল ভূমিপুত্ৰ, তেওঁলোকক বাদ দি পেলাই আমাৰ অসমীয়া বৃহত্তৰ জাতিটোৰ শিপাডাল নাইকিয়া হৈ যাব। শিপাটোতো আপোনালোক, সেই শিপাডালৰ প্ৰতি যিটো ন্যায় বা প্ৰাপ্য পাব লাগে, সেইটো কাৰণে আমি কেতিয়া আপোনালোকলৈ যুঁজিব পাৰিম? তেতিয়া আমাৰ জিকি যাব পাৰিম, জিকি গ'লেহে কৰিব পাৰিম। গতিকে সেইটো মই আপোনালোকক, যদি আপোনালোকে মোক জয়ী কৰায়, মই আপোনালোকৰ এই সমস্যাটোত চৰকাৰী অনুদান MP ফালৰ পৰাও যদি দিব পৰা কিবা ব্যৱস্থা থাকে বা কেন্দ্ৰীয় আঁচনিৰ জৰিয়তেও যদি কৰিব পাৰে, মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ এই কাৰ্যক্ৰম অনুষ্ঠানলৈ মই সহায় কৰিম। দ্বিতীয় কথাটো হৈছে, আমি যেনেকৈ বিহু বুলি বন্ধ পাওঁ, ঈদ বুলি মানুহে বন্ধ পায়, দুৰ্গা পূজা বুলি ক'লে বন্ধ পায়, তেতিয়া আপোনালোকৰ উৎসৱটোত যিটো ৰেষ্ট্ৰিক্টেড হলিডে দিছে, চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব। কিয় চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পালে নহ'ব? এটা দিন আপোনালোকৰ 3 দিনীয়া ফেষ্টিভেল হ'ব, এটা দিনৰটো কমপ্লিট আপোনালোকৰ যাতে হলিডে থাকে, য'ত আপোনালোকৰ ঘৰৰ মাতৃগৰাকী, আইতা, ল'ৰা ছোৱালী সকলোৱে উৎসৱটো যাতে ঘৰত বহি পেলাই আপোনালোকে যাতে উপভোগ কৰিব পাৰে। এই কথাখিনি মই আপোনালোকৰ কৰিব বিচাৰিছোঁ। গতিকে মই অকল কাৰ্বি বুলি নহয়, মই যেতিয়া এই সমষ্টি চুকে কোণে গৈছোঁ, মানুহৰ এটা সমস্যা আছে। মানুহে কৈছে যে বাইদেউ, আমিতো অসমীয়া ভাষা কওঁ, আমিতো অসমীয়া লিখিব পাৰোঁ, অসমীয়া পঢ়িব পাৰোঁ, কিন্তু আমাৰ যেতিয়া গৰ্ভৰ পৰা গৰ্ভস্থ হোৱা বাচ্চাটো, সিহঁতে আমাৰ নিজৰ কলকুৱেল লেংগুৱেজ, আমাৰ নিজৰ যিটো ঘৰুৱা সাজ ভাষা, এই ভাষাটো শিকি লৈ পেলাই তাহাঁতক আমি সেইটোৱে শিকাওঁ। প্ৰাথমিক বিদ্যালয়, আজি গাৰোসকলেও কৈছে বাইদেউ আমি অসমীয়া ভালকৈ বুজি পাওঁ, অসমীয়া আমি চব বুজি পাওঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ত গাৰো ভাষাটোও যাতে স্কুলত পঢ়িব পাৰে, কাৰ্বি ভাষাটো যাতে তেওঁলোকে পঢ়িব পাৰে, বড়ো ভাষাটো যাতে পঢ়িব পাৰে, তাৰ কাৰণে আপোনালোকৰ এটা প্ৰাথমিক বিদ্যালয় হয়নে বাৰু? সেই ডিমাণ্ড এটা আছে আপোনালোকৰ। প্ৰাথমিক বিদ্যালয়ত আপোনালোকে কাৰ্বি ভাষাত যাতে শিক্ষাদান কৰিব পাৰে, কাৰ্বি টিচাৰ, কাৰ্বি লেংগুৱেজটো যাতে তাত চলে, তাৰ কাৰণে আপোনালোকৰ ডিমাণ্ড এটা আছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, মই গোটেই জাতি জনগোষ্ঠীয় গোটেই ব্যৱস্থাবিলাকৰ প্ৰতি মোৰ অধ্যয়ন আছে, মই বুজি পাওঁ কোনখিনি বস্তু আপোনালোকৰ ৰিকুৱাৰমেণ্ট আছে। আজি কাৰ্বি আংলং এখেতে ঠিকেই কৈছে, কাৰ্বি আংলঙত যিটো ষ্টেটাছ দিছে, তেওঁলোকে কেতিয়াও আপোনালোকে পোৱাটো নিবিচাৰে, কাৰণ হয়তো তাৰ পৰা যদি কাটি আনিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকৰ তেওঁলোকৰ ফাণ্ড তাত কমি যাব। মই কেন্দ্ৰীয় বিষয় আৰু ৰাজ্যিক বিষয় বুলি একো বিষয় নাই, চব চৰকাৰী বিষয়, ৰাইজৰ বিষয়। ৰাইজে কেন্দ্ৰও বনায়, ৰাইজে ৰাজ্যিক চৰকাৰো বনায়। গতিকে এইটো কথা এনেকুৱা নেকি যে কাইলৈ মই জিকিবলৈ মই ক'ম নেকি উৎসৱৰ কাৰণে এইটো মোৰ ৰাজ্যিক বিষয় নহয়, এইটো মই চেণ্ট্ৰেল বিষয়ত কথা পাতিব নোৱাৰিম? কিন্তু ৰাজ্যিকৰ মানুহেতো ভোট দিয়ে, ৰাজ্যিকৰ একেজন মানুহে বিধানসভাতো ভোট দিয়ে, ৰাজ্যিকৰ একেজন ভোটাৰে লোকসভাতো ভোট দিয়ে। গতিকে এই কথাবিলাকৰ মাজত যিটো প্ৰভেদ, এই প্ৰভেদৰ প্ৰাচীৰটো ভাঙিবৰ কাৰণে আপোনালোকে যদি মোক জয়ী কৰি পঠায়, মই আপোনালোকক আজি এটা কথা কৈছোঁ, আপোনালোকৰ প্ৰত্যেকটো আমাৰ জনগোষ্ঠী, কেৱল কাৰ্বি বুলি নহয়, প্ৰত্যেকটো জনগোষ্ঠীৰে যিটো থলুৱা সমস্যা আছে, যিটো স্বাভিমান আৰু শিপাৰ লগত জড়িত যিটো সমস্যা আছে, এই সমস্যাটোক মই সজোৰে আপোনালোকক বিচাৰে, তেলেগু যেনেকৈ কোৱাটো বিচাৰে, আপোনালোকৰ নেতৃত্ব দিওঁতে আপোনালোকে যদি কাৰ্বিসকলে ডিমাণ্ড কৰিছে স্কুলত কাৰ্বি ভাষা হ'ব লাগে, তেতিয়াহ'লে হ'ব লাগিব। কিন্তু সেইটো কথা ৰাহুল গান্ধী ডাঙৰীয়ে তাত কৰিব নোৱাৰে। কেতিয়া কৰিব পাৰিব? মই যেতিয়া আপোনালোকৰ মনৰ ভাষাটো তালৈ কেৰি কৰি লৈ গৈ পেলাই তাত টেবুল কৰাব পাৰিম। মই যেতিয়া টেবুলত ক'ম যে নহয়, আমাৰ দেহালত যিটো উৎসৱ হয়, সেই উৎসৱটোত MP ফাণ্ডৰ পৰা তেওঁলোকে এটা উৎসৱটোৰ কাৰণে ফাণ্ড এল'কেশ্যন এটা বিচাৰিছে, এইটো এটা প্ৰপ'জেল দিলে মোৰ MPLA ফাণ্ডৰ পৰা আপোনালোকক যদি মই জিকি যাওঁ দিব নোৱাৰোঁ, কিন্তু কেন্দ্ৰীয় আঁচনিৰ পৰা আমি আপোনালোকৰ মোক কেতিয়াবা দুখ লাগে, ইমান সহজ সৰল মানুহ। মই সদায় এটা কথা কওঁ যে ট্ৰাইবেল যিসকল লোক আছে, খুব কম কথাত বহুত সন্তুষ্টি থাকে। সেইদিনাখন মই দৰভংগা গৈছোঁ, দৰভংগাত যেতিয়া গৈছোঁ, বতাহত এটা ঘৰো নাই। মই আপোনাক ক'লোঁ, মই চাহপাতৰ ব্যৱস্থা, চাহ তাৰ চব লৈ গৈছোঁ, বাচন এটা বতাহত নাই এটা ঘৰত য'ত চাহ আমাক বনাই দিওঁ। তাৰপিছতো ইমান হাঁহি মহিলাসকল ওলাই আহিছে, মই তেতিয়া মানে ভাবিছোঁ বাইদেউ আপোনাৰ ঘৰটো ভাঙা নাই নেকি? কৈছোঁ বাইদেউ মোৰ ঘৰটো কালি ৰাতিয়ে লৈ গ'ল, বাচন বৰ্তন নাই। মই কৈছোঁ আপুনি ইমান হাঁহি আছে যে কি কৰিবি এতিয়া হাঁহি নাথাকি কান্দি থাকিম নেকি আমি? তাৰমানে মনৰ যিটো ফূৰ্তি, ইমান সহজ সৰল যিটো লাইফ, এই সহজ সৰল লাইফটোক একচুৱেলি
আমাৰ মানুহসকলে এক্সপ্লইট কৰিছে, যিটো আপোনালোকক শোষণ কৰিছে, সেই শোষণ কৰিবৰ কাৰণে ৰাজনৈতিক নেতাই আন্তৰিকতাৰে একচুৱেলি সংকল্প ল'ব লাগিব। আৰু মই বিশ্বাসী, যদি জয়ী হৈ আহোঁ, মই এবাৰ যদি জয়ী হৈ আহোঁ, মোৰ এটা মনত বিশ্বাস আছে যে অহাবাৰ মই কাৰ্বি কোনো মানুহৰ ঘৰত চোতালত মিটিং পাতিব নালাগে। মই জিকিবৰ কাৰণে তেওঁলোকে নিজেই ঘৰে ঘৰে মিটিং পাতিব, যে নিৰাপদে জিকাব লাগে। সেইটো মোৰ সংকল্প আছে। মই সকলোকে যুৱ প্ৰজন্মৰ ল'ৰাসকলকো কৈছোঁ যে ছ'চিয়েল মিডিয়া খুব আপোনালোকে ষ্ট্ৰং কৰক, আপোনালোকে জিকাওক। মই এটলিষ্ট 5 বছৰ ৰাইজৰ মানুহৰ মাজত দিনে নিশাই মই আপোনালোকক সময় দিম, আৰু অহা 5 বছৰলৈ মই সময় কম দিম, ৰাইজে মোক সময় দিব লাগিব। এইটো মোৰ এটা সংকল্প যে ৰাইজৰ হৈ যদি মই কাম কৰি থাকোঁ, ৰাইজক ভোট বিচাৰি যাব লাগে নেকি? আজি গুৱাহাটীত 10 দিনত অমিত শ্বাহ আহিবলগীয়া হৈছে, নৰেন্দ্ৰ মোদী আহিবলগীয়া হৈছে, গোটেই সোপা মন্ত্ৰী লগাই দিবলগীয়া হৈছে। কাম যদি ইমান কৰিছে, ভোট বিচাৰি যাব লাগে নেকি? কওক মোক। কাম ইমান কৰিলে ভোট বিচাৰি নৰেন্দ্ৰ মোদী গুৱাহাটীত আহিব লাগে নেকি? তেওঁলোকে দেখোন কালি হেডলাইন দিছে মীৰাবৰ ঠাকুৰ বোলে অকলশৰীয়া, লগত কোনো মানুহেই নাই। মোৰ যদি লগত মানুহেই নাই, মই যদি ইমান অকলশৰীয়াই, নৰেন্দ্ৰ মোদী আহিবলগীয়া হৈছে, অমিত শ্বাহে বাছত মানুহ আনি পেলাই শপত গ্ৰহণ কৰাবলগীয়া হৈছে যে ভোট আমাক দিম বুলি কৈছে, অৰুণোদয় ফেক ফৰ্ম ভৰাবলগীয়া হৈছে। কিন্তু কথাটো হৈছে ৰাইজৰ হৈ কাম কৰিলে ৰাইজে সদায়, এওঁলোক জননেতা নহয়, বেৰিকেড লগাই অহা নেতা জননেতা নহয়। কিন্তু জনতাৰ লগত সম্পৰ্কই নাই। এওঁলোকৰ জনতাৰ লগত সম্পৰ্ক থাকিলে নৰেন্দ্ৰ মোদীয়ে মেটেল ডিটেক্টৰ বেৰিকেড লগাই আহিব লাগে নেকি? ভাৰতৰ প্ৰধানমন্ত্ৰী স্বাধীনতাৰ পিছত কোনো প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষত কেতিয়াও মেটেল ডিটেক্টৰ লগাই যাবলগীয়া হোৱা নাই। কোনো গৃহমন্ত্ৰী আহোঁতে বেৰিকেড লগাই দিবলগীয়া হোৱা নাই। তাই কিমান ভয়, কিমান ৰাইজৰ হৈ কাম কৰা নাই। সেইকাৰণে ভয়ত কিজানি ৰাইজে গৈ গপা মাৰি ধৰি পেলাই আজৰি পেলাই সোধে যে টুইন টাৱাৰ বনাম বুলি কৈছিলি, নবনালি কিয়? এই বানপানী নাইকিয়া কৰিম বুলি তালাপ বনাম বুলি কৈছিলে, নবনালা কিয়? কিজানি আজৰি ধৰি প্ৰশ্নবিলাক সোধে। সেইকাৰণে বেৰিকেড লগাই দিছে, ৰঙা চকুৰ পুলিচ লগাই দিছে, জনতা যাতে ওচৰত যাবই নোৱাৰে। মই আপোনালোকক কথা দিছোঁ, যদি মই জিকি আহোঁ, আপোনালোকৰ পৰিয়ালৰ সদস্য হিচাপে এখন হাতৰ 5টা আঙুলি, এটা আঙুলি যদি কাটি দিয়ে হাতখন দুৰ্বল হৈ যায়। এইফালৰ পৰা যদি আমি অসমীয়া জাতিৰ যদি কাৰ্বি জনগোষ্ঠীক নাইকিয়া কৰি দিওঁ, আমাৰ বৃহত্তৰ অসমীয়া জাতিটো আমাৰ ভৱিষ্যতো। আপোনালোকে প্ৰত্যেকখন মিটিং সদায় যেতিয়া আৰম্ভ কৰে, অসমৰ অবিচ্ছেদ্য অংগ হিচাপে আপোনালোকে অসমীয়া ভাষাত আমি আৰম্ভ কৰোঁ। সেইটো আমাৰ হৈছে এটা বহুত ডাঙৰ সকলোৰে মাজত থকা উদাৰতা। সেইকাৰণে মই কৈছোঁ, এই উদাৰতাখিনিক স্বীকৃতি দিবৰ কাৰণে আপোনালোকৰ মনত থকা, আপোনালোকৰ ৰাতিপুৱা নিজৰ ভাষা ওলোৱা যিটো মাতৃভাষা, তাকো আমি সন্মান জনাব লাগিব। সেইকাৰণে মোৰ সংকল্প আছে 7 তাৰিখে আপোনালোকে সদল বলে গৈ মোক ছাপোৰ্ট কৰক। আৰু এটাই কৈছোঁ, যদি আপোনালোকে মোক জিকাই পঠায়, 6 মাহৰ পিছৰ পৰা আপোনালোকে ৰিপৰ্ট কাৰ্ড লোৱা আৰম্ভ কৰক। প্ৰত্যেকে নেতা বনাই ৰিপৰ্ট কাৰ্ড নিবিচাৰে। নেতাই কাম কৰিলেও গামোচা দিয়ে, নেতাই কাম নকৰিলেও গামোচা দিয়ে। নেতাক দেখিলে আমি পাহৰি যাওঁ যে, মই সদায় কৈছোঁ যে মিটিঙত কেইবাখনো গামোচা নিদিব। গামোচাৰ ভিৰ লৈ লৈ নেতাই সদায় ৰজাৰ নিচিনাকৈ কাম কৰি বাকীবিলাকক প্ৰজাৰ নিচিনা খটোৱা আৰম্ভ কৰিছে। ফৰ্মেলিটিজ ৰাখি এখন গামোচা মিটিঙত দিব। গামোচাই যোনদিনাখনেই নেতাৰ গল ভাৰী কৰি দিছে, প্ৰজাৰ সেইদিনাখনেই নুহুৰ নাকতি অৱস্থা হৈছে। মই প্ৰত্যেকখন মিটিঙতে কওঁ যে ইমান গামোচা নিদিব যাতে মানুহ অহংকাৰী হৈ ৰাইজৰ প্ৰতি পিঠি দিয়ে। সেইকাৰণে নেতাক বুক কৰি ৰাখিব লাগিব, নেতাক ৰাইজে বনায়। মই আৰু দীঘলীয়া নকওঁ, আপোনালোকৰ যিখিনি ডিমাণ্ড আছে মোক দাদাই এখন স্মৰণিকা দিছে, মই আৰু অধ্যয়ন কৰিম। মই যিমানখিনি কৰিছোঁ তাতকৈ আৰু বহু জানিবলগীয়া বুজিবলগীয়া আছে। মই এইখিনি পঢ়িম, পঢ়ি লৈ পেলাই আপোনালোকৰ প্ৰতি মোৰ যিখিনি কণ্ট্ৰিবিউশ্যন দিব লাগে মই সেইখিনি প্ৰতিশ্ৰুতি দিম। আপোনালোককো ভগৱানে ভাল কৰক। মোৰ হৈও আপোনালোকে কংগ্ৰেছ দলৰ হৈ, আমাৰ সকলোৰে হৈ আপোনালোকে প্ৰেয়াৰ কৰক যাতে আমাৰো ভাল হওক, তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।